যে ফিউচাৰ জেনেৰেশ্যনক আমি এটা বস্তু দেখাব পাৰিম যাতে প্লাষ্টিকৰ অল্টাৰনেটিভ আমাৰ হাতত আছে আমাৰ মেইন কোৱেশ্চনটো হৈছে কি যে স্কুলছখিনিত আমাৰ এই ষ্টেপটোৱে বা আমাৰ গ্ৰীণ ব্ৰিজ প্ৰজেক্টটোৱে কেনেকৈ ইম্পেক্ট পেলাব পাৰে গ্ৰীণ ব্ৰিজ প্ৰজেক্টৰ জৰিয়তে আমি স্কুলছখিনিৰ যোগেদি ল'ৰা ছোৱালী বা ষ্টুডেণ্টছখিনিক আমি কি কৰিম এডুকেট কৰিম কেনেকৈ আমাৰ পলিউশ্যন ফ্ৰী হ'ব পৰা যায় বা কেনেকৈ এটা ইকো ক্লাছ আমি গঢ়িব পাৰোঁ বা এটা ইকো জোন আমি ক্ৰিয়েট কৰিব পাৰোঁ আৰু সেই বস্তুটো যদি আমি ইমান এই সময়ৰ পৰা বা আমাৰ যেতিয়া আমাৰ এটা গ্ৰ'থৰ সময় ষ্টুডেণ্টছখিনি এটা গ্ৰ'থৰ সময় আৰু সেই গ্ৰ'থৰ সময়ৰ পৰা যদি আমি এই কামটো কৰি যাম তেতিয়া আপোনাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি বেলেগকৈ কষ্ট কৰিব নালাগে আমি ল'ৰা ছোৱালীক বা ষ্টুডেণ্টছখিনিক আমি হেল্থ এণ্ড হাইজিনৰ ওপৰত আমি কিছুমান নলেজ দিব পাৰিম এই যোগেদি কাৰণ কি হৈছে আমি যেতিয়া সেই ক্লাছেছখিনি আমি ষ্টাৰ্ট কৰিম বা সেই ক্লাছেছখিনি যদি আমি ল'ৰা ছোৱালীখিনি শিকাম কি তেওঁলোকক আমি শিকাম কি প্ৰডাকশ্যন যে প্লেণ্টেশ্যন শিকাম লগতে অৰেল কেয়াৰ কেনেকৈ ব্ৰাছ কৰিব লাগে একচুৱেলি কি হয় ব্ৰাছ কৰাৰ কিছুমান মেথড আছে যিখিনি কৰিলে আমাৰ যিখিনি দাঁতৰ সমস্যাখিনি নাইকিয়া হয় বা আমাৰ দাঁতৰ কেয়াৰ ল'ব পৰা যায় প্ৰথম কথা হৈছে সেইটো আৰু হাইজিন কেনেকৈ ধৰি লওক আপুনি হাইজিনত প্ৰথমতে এটা কথা ক'ম যে প্লাষ্টিকটো যেতিয়া ৰিমুভ কৰি দিম অলৰেডি আমাৰ হাইজিন হৈ গ'ল কাৰণ মেইন কালপ্ৰিটটোৱে হৈছে আমাৰ প্লাষ্টিক চ' প্লাষ্টিকৰ যোগেদি কি প্ৰব্লেম হয় সেইটো হয়তো মই নতুনকৈ সকলোকে ক'ব দৰকাৰ নাই এইটো শ্ল' পয়জন হয় আমি প্লাষ্টিক এটা টুথব্ৰাছ আমি যেতিয়া ব্ৰাছ কৰি থাকোঁ যেতিয়া আমি সেই ব্ৰেচেলটো যেতিয়া আমি ঘৰ্ষণ হয় ফ্ৰেকশ্যন হয় দাঁতৰ লগত তাৰ পৰা কিছুমান মাইক্ৰ'প্লাষ্টিক আমাৰ তাৰ পৰা ওলায় সেই মাইক্ৰ'প্লাষ্টিকটো আমাৰ যাব ক'লৈ বাজল আমি কৈ থাকোঁ ব্ৰেচেলটো ক্ষয় যায় ন সেই ক্ষয় যোৱা বস্তুটো যায় কিনি সেইটো আমাৰ যাব পেটলৈ আৰু পেটলৈ যোৱাৰ পিছত সেই বস্তুটো হৈ যায় কি যে আমাৰ ইয়াত জমা হয়গৈ গৈ পেলাই আমাৰ এটা কি হ'ব এটা বেমাৰৰ সৃষ্টি হ'ব সেই বেমাৰটো হৈছে আমাৰ কেঞ্চাৰ চবতকৈ ডাঙৰ বেমাৰ হৈছে কেঞ্চাৰ য়েছ এতিয়াও পৃথিৱীত এনেকুৱা কিছুমান বস্তু আছে যিখিনি প্লাষ্টিকৰ অবিহনে কৰিব পৰা নাযায় কিন্তু আমি চেষ্টা কৰিব পাৰোঁ যিখিনি বস্তু আমাৰ হাতত আছে যিখিনি আমি চেঞ্জ কৰিব পাৰোঁ সেইখিনিতে আমি এটলিষ্ট কৰোঁ চ' সেইকাৰণে আমি প্ৰথমতে চুজ কৰিছোঁ আমাৰ বাঁহৰ টুথব্ৰাছ